দ্বিতীয় দ্বিবাৰ্ষিক উত্তৰ পূব খিলঞ্জীয়া গণমঞ্চ আৰু খিলঞ্জীয়া মঞ্চ অসমৰ বাৰ্ষিক অধিৱেশন হ'ব, দ্বিবাৰ্ষিক অধিৱেশন। আৰু ইয়াত ইতিমধ্যেই উত্তৰ পূৰ্বাঞ্চলৰ 6খন প্ৰদেশৰ সদস্য আহি পাইছেহি। মেঘালয়ৰ আহিছে, ত্ৰিপুৰা আহিছে, মণিপুৰ আহিছে, মেঘালয় আহিছে, অৰুণাচলৰ পথত আছে, নাগালেণ্ডৰ কিছু সংখ্যক আহিছে আৰু বাকী সংখ্যক আজি আবেলিৰ ভিতৰত পাবহি। গতিকে উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাজ্যবিলাকৰেই প্ৰতিনিধি আহিছে আৰু আমি বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাধিকাৰ আৰু তেওঁলোকৰ অস্তিত্ব বিপন্ন হোৱাৰ যি সময় সমাগত হৈছে, ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই আমি ঐক্যবদ্ধ হৈ আৰু বিশেষকৈ আমাৰ মাজত ভাতৃত্ববোধৰ এনাজৰীৰে সকলোকে সাঙুৰি লৈ যাতে আমি ঐক্যবদ্ধভাৱে সমগ্ৰ খিলঞ্জীয়া মানুহক ঐক্যবদ্ধ কৰি তুলি এখন মানে স্বাভিমান আৰু স্বাধিকাৰৰ লগতে আমাৰ যিটো ঐতিহ্য সংস্কৃতি সুৰক্ষিত কৰিব পাৰোঁ, তাৰ বাবে বিশেষকৈ আজিৰ দিনটোত আলোচনা কৰা হ'ব। আৰু আমাৰ প্ৰতিনিধি সভা এখন খিলঞ্জীয়া মঞ্চ অসমৰ মটক যিটো যুৱ ছাত্ৰ সন্মিলনৰ ভৱন আছে পানীপুৰত, তাত অনুষ্ঠিত হ'ব। আৰু উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চৰ প্ৰতিনিধি সভাখন আমাৰ দময়ন্তী টি ফেক্টৰী যিটো তাতে বাংলো আছে তাতে অনুষ্ঠিত হ'ব। আৰু আমি আশা কৰিছোঁ আজি কাৰ্যসূচী সফল হ'ব আৰু অহাকালিলৈ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু দুপৰীয়াৰ পৰা সাধাৰণ অধিৱেশন অনুষ্ঠিত হ'ব। মণিপুৰৰ যি অন্তৰ্জাতীয় বা এই মিথি জনগোষ্ঠীৰ মাজত যিটো দীৰ্ঘদিন ধৰি এটা পৰিৱেশ বিচনা হৈ আছে, এই বিষয়ত আলোচনা হ'ব নেকি? এই বিষয়ে নিশ্চয় আলোচনা হ'ব, কিন্তু কথাটো হ'লগৈ কি, এই বিষয় লৈ পেলাই আমি ইতিমধ্যে যথেষ্টখিনি কামতো অগ্ৰসৰ হৈছিলোঁ। মাজতে আমি নতুন দিল্লীলৈ গৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সংসদ সদস্যসকলকো আমি মেমৰেণ্ডাম দিছিলোঁগৈ। ইয়াৰ মূল কাৰণ কি, যি কাৰণে নেকি কুকি আৰু মেইটেইৰ মাজত যিটো ভাতৃ-ভাতৃ সংঘৰ্ষ এটা বৃহৎ ৰূপ লৈছে, গতিকে তাক এতিয়াও মানে প্ৰজ্বলিত হৈয়ে আছে, এতিয়াও তাক সাম কটা নাই। গতিকে এই ক্ষেত্ৰত কেনেকৈ আমি ভূমিকা ৰাখিব পাৰোঁ, এই বিষয় লৈ পেলাই আজি আমাৰ যি প্ৰতিনিধি সভা হ'ব তাত আমি আলোচনা কৰিম। ইতিমধ্যে সংযুক্ত মুক্তি বাহিনী অসমৰ লগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত অনুষ্ঠিত মানে চুক্তি সম্পন্ন হৈছে যোৱা 29 ডিচেম্বৰ 23 চনত। গতিকে তাক কাৰ্যকৰী সম্পূৰ্ণ হোৱা নাই। গতিকে তাক সোনকালে কাৰ্যকৰী কৰাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। বিশেষকৈ শ্বহীদ পৰিয়ালসকলক যিটো 3 লাখকৈ টকা এককালীন সাহায্য দিয়াৰ কথা আছিল, সেই টকাটো এতিয়াও নোপোৱাৰ কাৰণে আমি শ্বহীদ পৰিয়ালসকল যথেষ্ট উদ্বেগ আৰু উৎকণ্ঠাৰ মাজত বসবাস কৰিছে। তেওঁলোকৰ ঘোষণাটো মিছাকৈ দিয়া হ'ল নেকি বুলি শ্বহীদ পৰিয়ালসকলে ভাবিবলৈ বাধ্য হৈছে। গতিকে এই পৰিস্থিতিগত কাৰণত যাতে এটা বিৰূপ মানসিকতা সৃষ্টি নহয় জনগণৰ মাজত, তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যে আগন্তুক 26ৰ নিৰ্বাচনৰ পূৰ্বে যাতে আমাৰ শ্বহীদ পৰিয়ালসকলে উপযুক্ত মৰ্যাদা পায় আৰু যিসকল নিৰ্যাতিত আছে তেওঁলোকৰো কিছু নাম বাদ পৰি গৈছে, তেওঁলোকো যাতে উপযুক্ত মৰ্যাদা এটা পায় তাৰ বাবে তেওঁলোকৰ প্ৰতি অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ আমাৰ আলফা স্বাধীনে তেওঁলোকেও অসমৰ জাতীয় শোকত বৰ্তমান মাত মাতি আহিছে আৰু তেওঁলোকে যি চিন্তা কৰিছে আলোচনাৰ প্ৰক্ৰিয়াটো তেওঁলোকে নাহো বুলি কোৱা নাই। গতিকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ যে যাতে আলফা স্বাধীনকো আলোচনাৰ প্ৰক্ৰিয়ালৈ আনিবলৈ তেওঁলোকে উদ্যোগ গ্ৰহণ কৰে। গ্ৰহণ কৰিব নোৱাৰোঁ, এইটো আমি আদৰণি জনাব নোৱাৰোঁ। অসমত অসমীয়াৰ স্বাভিমান, অসমীয়াৰ মানে যিটো মানে অস্তিত্ব বা অসমীয়াটো কেতিয়াও আমি শেষ কৰিবলৈ দিব নোৱাৰোঁ। গতিকে অতীতত আপোনালোকে দেখিছে অসমত এটা ভাতৃ-ভাতৃ সংঘৰ্ষৰ দৰে হৈ গৈছিল। গতিকে তেনে পৰিস্থিতি বিশেষকৈ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, উজনি অসমত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, বিহাৰীসকলক উচতাই দি পেলাই তেনেকুৱা পৰিস্থিতি যাতে অদূৰ ভৱিষ্যতলৈ সৃষ্টি নকৰে তাৰ বাবে সকলোবিলাক ৰাজনৈতিক দল, বিজেপিয়ে হওক, কংগ্ৰেছেই হওক, এজিপিয়ে হওক, যি দলেই হওক, সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছোঁ আপোনালোকে ভোটৰ স্বাৰ্থত এচাম মানুহক উচতাই দি পেলাই অসমত এখন পুনৰ ভাতৃ-ভাতৃ সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা নকৰিব। খিলঞ্জীয়া মঞ্চ অসম আৰু উত্তৰ পূব খিলঞ্জীয়া গণমঞ্চৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে। আজি 21 তাৰিখে দুয়োটা সংগঠনৰে
সাধাৰণ সভা অনুষ্ঠিত হ'ব আৰু দুইটা সংগঠনেৰে নতুন সমিতি গঠন হ'ব। তাৰপিছত অহা কালিলৈ ৰাজহুৱা সভা আছে। আমাৰ সাতভনী অঞ্চলৰ প্ৰতিখন ৰাজ্যৰে প্ৰতিনিধি আহিছে, তেওঁলোক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব আৰু পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা হ'ব। বিভিন্ন ৰাজ্যৰ যিসকল আহিছে সাংস্কৃতিক গ্ৰুপ, তেওঁলোকে ইয়াতে শোভাযাত্ৰা কৰিব। লগতে স্থানীয় যিমানবিলাক জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দল আছে তেওঁলোকে অংশগ্ৰহণ কৰিব। তাৰপিছত মুকলি সভা হ'ব আৰু মুকলি সভাত অহাকালিলৈ সমূহ অসমৰ খিলঞ্জীয়া জনগণৰ বাবে এটা ৰাজহুৱা ঘোষণা হ'ব। সকলোবিলাক সাতভনী অঞ্চলৰ নেতৃত্ব আৰু খিলঞ্জীয়া মঞ্চ অসমৰ লগত যুক্ত হৈ থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মানীয় নেতৃত্বৰ উপস্থিতিত এটা ঘোষণা হ'ব আৰু অনাগত দিনত এই ঘোষণাটোৰ ওপৰত ভিত্তি কৰি পেলাই অসমৰ খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব আৰু সুৰক্ষাৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লগা থাকে সেই বিষয়খিনি আগবঢ়াই লৈ যোৱা হ'ব। এইটোৱে মূল বিষয় আছে। আজি উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যই ইয়াত প্ৰতিনিধি অংশগ্ৰহণ কৰিছে? মিজোৰামৰ বাহিৰে বাকী অৰুণাচল আহি আছে পাবহি এতিয়া, বাকী কেইখন ৰাজ্য আহিছেই। মিজোৰামো কাইলৈ মানে পাবহি পুৱা ভাগ। The Northeast Indigenous Peoples Forum was formally initiated in the year 2017, and for the last 7 to 8 years, our focus, our objective is to protect, preserve the values of the indigenous people, their political right, their economic right, and their socio-cultural preservation. We should know that the entire northeastern region, right from Arunachal to Mizoram to Manipur to Assam to Nagaland, we are bordering with countries which is in conflict. The conflict in Meghalaya, the conflict in Burma, which is now Myanmar, which is in Bangladesh, has a serious impact in the northeastern region. Ki kwato Bangladesh te conflict hua to aikhan northeastern state te aikina settle koribole itu easy ase aru itu kotha bisi dangor kotha ase aru Bangladesh te Myanmar te aikhan within their own country conflict te Arunachal, Nagaland, Mizoram, Manipur, Assam, Meghalaya, sab bordering state te aikhan laga illegal infiltration itu northeastern state laga indigenous people to strengthen koribo lage. We have to strengthen our political right, and this is one of the very serious issues for our children. The protection of the future of our children, for their political right, for their economic right, and every aspect of development. We should be a stakeholder in the development. Ajikali ki hua to bahar manu ai kine yate political right, economic right deprive kori ase moi khan original inhabitant to. Edu we will not wait for the central government or the state government. Bacha khan or student khan, our objective is in our declaration. Ekbar difu barte declaration hoise. Edu third general conference te aji meeting kori kina kali ekta declaration declare koribo. Itu moi khan indigenous people ki koribo. Itu public te request koribo. Aru politician te bureaucrat te ki challenger laga protection kinika right to protect koribo. Itu moi khan itu conference te bhavna kori ase. We are expecting that manu laga itu bosti laga bhi participation or entire northeast laga itu continuous fight ase, continuous, aru we are hoping that our children will awaken for their own indigenous rights. Thank you.